এয়া পনীৰ পকৰা বনাইছোঁ আজি আৰু এয়া পনীৰ মই ঘৰতে বনাইছোঁ আৰু পনীৰ পকৰা মই ইতিমধ্যে খাই চাইছোঁ, বহুত বেছি টেষ্টি হৈছে আৰু এইবাৰ ভাবিছোঁ অকণমান থুপথুপীয়া টাইপৰ বনাওঁ তাৰ বাবে। আৰু এয়া মোৰ পনীৰ বনোৱা সঁজুলিটো, মানে পনীৰ মেকাৰ হয় এইটো, বহুত বেছি ভাল হয়। তিলে গাখীৰৰ বেটাৰখিনি ইয়াৰে ভিতৰত সোমোৱাই থৈ এইখন ঢাকনি আছে, এই মোৰ মানে লেতেৰা হৈ আছে, মই যিহেতুকে ইয়াৰ পৰা উলিয়াইছোঁ, দেখুওৱা নহ'ল সেইখিনি। আৰু ইয়াতে বেটাৰখিনি থৈ এইখন ঢাকনিখন ইয়াতে এনেকৈ দি থ'ব লাগিব আৰু ইয়াৰ ওপৰত এটা গধীৰ বস্তু এটা দি থ'ব লাগিব আৰু এটা ৰাতি আপোনালোকে ফ্ৰিজত সোমাই থৈ দিব লাগিব। সোমাই থৈ দিলে পিছদিনাখন মানে একদম পনীৰ ৰেডি হৈ যাব। আৰু এইবিলাক সৰু সৰু ছিদ্ৰ আছে যে, এই পিনেৰে মানে যিখিনি পানী আপোনাৰ গাখীৰৰ মানে বেটাৰখিনিত থাকে সেইখিনি ওলাই যাব আৰু ৰাতিটোৰ ভিতৰতে। আৰু ধুনীয়া হয় পনীৰ, মই কৈছোঁ নহয় পনীৰ ধুনীয়া হয়। আপোনালোকে যদি এই পাত্ৰটো লাগে, মই ইয়াৰে লিংকটো কমেণ্ট বক্সত দি থ'ম, নতুবা আপোনালোকে লিংক বুলি কমেণ্ট কৰিলেও পাই যাব। আৰু এইপিনে চাওক, মোৰ ঘৰতে বনোৱা পনীৰৰ ব্যঞ্জনখন একদম খোৱাৰ কাৰণে উপযোগী হৈ পৰিলে। মোৰ মতেতো দেখিবলৈ ভালেই হৈছে, তথাপিও আপোনালোকে কমেণ্ট কৰি জনাব দেখিবলৈ কেনেকুৱা হৈছে। গতিকে আজিৰ কাৰণে ইমানেই, আজিলৈ আহিলোঁ, বাই বাই।